গাড়ি হার একটা গাড়ি রিফাইন্যান্স হয়ে যাবে 22,000 কিলোমিটার চলিছে প্রোফাইল ভাল থাকিলে আপনার 360 আৰু বৰ্তমান আমাৰ এই ডিসেম্বৰ 19 তাৰিখৰ পৰা আমাৰ অফাৰ চলি আছে 2018-19 XUV 500 W11 মডেল ডায়মণ্ড কাৰ্ড এলুইল থকাটো গাড়ী কণ্ডিশ্যনৰ পিনে আমাৰ ডিলাৰত তেনেকৈ বেয়া কণ্ডিশ্যন নাৰাখোঁ আমি এইটোতো নন মিটাৰ টেম্পাৰিং আৰু নন এক্সিডেণ্টেল ইঞ্জিন চিল এইকেইটা 375 275 380 255 নমস্কাৰ মই আৰিফ আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁৱত আৰু নগাঁৱত এটা ভাল আপোনালোকে যদি ভাবিছে যে লোৱেষ্ট প্ৰাইচত প্ৰিমিয়াম ছেগমেণ্টত এটা ভাল গাড়ী নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে যদি আপোনালোকে ল'ব বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব ক'ত জানেনে আসাম মটৰ এইটো দেখা পাইছে আসাম মটৰ আৰু এই আসাম মটৰৰ সম্পূৰ্ণ এড্ৰেছটো হৈছে যদি আপুনি ধিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহিলে আপুনি যোনটো মেট্ৰ' ৰিচাৰ্চ হস্পিটেল পাব এইটো মেট্ৰ' ৰিচাৰ্চ হস্পিটেল পাব তাৰ লগতে আপোনালোকে পাব আসাম মটৰ আৰু আসাম মটৰত বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট আছে আপোনালোকে SUV হেটচবেক ছেডান সকলো টাইপৰ গাড়ী আপোনালোকে ল'ব পাৰিব যদি আপোনালোকে চেনেলটো নতুন আহিছে এনেকৈ ধৰণৰ কণ্টেণ্ট পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰক আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক আৰু ভিডিঅ'টো আপোনালোকে যদি আগলৈ শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ আত্মীয় স্বজন ল'ব বিচাৰে ইয়াত দেখা পাইছে কুইড সকলোখিনি স্কৰপিঅ' আৰু ইয়াৰ ভিতৰৰ ষ্টকখিনি সকলোখিনি গাড়ী ডিটেইল দিবলৈ চেষ্টা কৰিম এক্সচেঞ্জ ৰিফাইনেন্স হ'ব নাই সকলোখিনি দিম এতিয়া বৰ্তমান আপোনালোকে ভিডিঅ'টো লাগি থাকক আৰু মই এতিয়া বৰ্তমান কথা পাতিম এই ডিলাৰৰ স্বত্বাধিকাৰী ইক্কামুল দা আৰু ইক্কামুল দাৰ লগত এতিয়া চিনাকি হ'ম তাৰপিছত আমি গাড়ীখিনি ডিটেইলছখিনি ল'ম তেন্তে আহক এতিয়া আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী দাদা ইক্কামুল দা নমস্কাৰ ভালে আছে ইয়াত আহিলোঁ আজি ধুনীয়াকৈ আপুনি চাই লওক ধুনীয়াকৈ বনাইছে বৰ্তমান তেওঁলোকে বহুত ভাল লাগিছে দেখাত কি সুন্দৰ লাইটিং তাৰপিছত আপোনাৰ গাড়ীবিলাক চাওক পুৰা ধুনীয়াকৈ আছে তে ইক্কামুল দা গাড়ী ষ্টক আপডেট হৈছে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় সব হৈ যায় মোৰ গাড়ী হার এটা গাড়ী ৰিফাইনেন্স হৈ যায় আৰু আপোনাৰ হেৰি কিমান চনৰ আগলৈকে আপুনি ৰিফাইনেন্স কৰি দিয়ে 2013 লৈকে তাৰ আগৰখিনি কেছ ল'ব লাগিব এতিয়া আপোনাৰ তাত 2013 গাড়ী কমে আছে 13 গাড়ী নাই ক'বলৈ এখন আছে নেকি এখন আছে বাকি সব ৰিফাইনেন্স হৈ যাব সব ৰিফাইনেন্স হৈ যাব আপোনাকে আৰু ভাল খবৰ আৰু নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলটো গেৰাণ্টি দি দিয়ে আপোনাকে এইটোতো নন মিটাৰ টেম্পাৰিং আৰু নন এক্সিডেণ্টেল ইঞ্জিন চিল এইকেইটা গেৰাণ্টি পাই যাব যে ইয়াতে তেওঁলোকে মুখেৰে কোৱা কথা নহয় তেওঁলোকে ৰাইটিঙত গেৰাণ্টি দিব তো আমি বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ আৰু বৰ্তমান আমাৰ এই ডিসেম্বৰ 19 তাৰিখৰ পৰা আমাৰ অফাৰ চলি আছে আমাৰ ডিসেম্বৰ 19 তাৰিখৰ পৰা যোৱা 19 তাৰিখৰ পৰা আপোনাৰ জানুৱাৰী 31 তাৰিখলৈকে আমাৰ তো নিউ ইয়াৰ অফাৰ বুলি কয় আমি হার বছৰত অফাৰটো দিওঁ অফাৰ বৰ্তমান আপোনাৰ যিকোনো গাড়ী লওক এটা ফ্ৰিজ লগত ফ্ৰী পাই যাব আৰু সেইটো পইচা আপোনাৰ কেছবেক নহ'ব কমপ্লিট অফাৰেই ল'ব লাগিব এইটো কেছবেক নতুন বা কাষ্টমাৰে বিচাৰে যে মই কেছবেক ল'ব লাগে মই ফ্ৰিজৰ টকাটো মাইনাছ কৰি দিয়ক তেনেকৈ নহয় মানে আপোনালোকে লগত ফ্ৰিজ এটা পাই যাব অফাৰত যি গাড়ীয়ে লওক লাগিলে 2 লাখ টকাৰ গাড়ী লওক ইয়াত 10 লাখ টকাৰ লওক যি গাড়ীয়ে লওক মুঠপাত আপোনালোকে ফ্ৰিজ লগত পাব এইটো এটা ভাল খবৰ যে নতুন বছৰ আৰু বেছি দিন নাই আহিবই আৰু 10 দিনমান আছে 10-12 দিন আছে তে আপোনালোকে অতি সোনকালে আহক এইটো কেতিয়ালৈকে অফাৰটো থাকিব এইটো জানুৱাৰী 31 তাৰিখলৈকে জানুৱাৰী 31 তাৰিখলৈকে অফাৰটো আছে তে মানে আপোনাৰ হাতত মোটামুটি 40 দিন আছে তে আপোনালোকে তৎক্ষণাত আহক গাড়ী লওক ফ্ৰিজ লওক আৰু আপোনালোকৰ সপোনটো পূৰা কৰক আৰু স্ক্ৰীনত নাম্বাৰ আহি আছে যদি গাড়ী দেখুৱাই থকা অৱস্থাত কিবা গাড়ী পচন্দ আপোনালোকে চাই ল'ব তেন্তে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অ'কে ইক্কামুল এখন পাব এখন 2020 চনৰ গাড়ী হয় এইটো আপোনাৰ 22,000 কিলোমিটাৰ চলিছে মাত্ৰ কালি ৰাতিহে সোমাইছে গাড়ীখন এতিয়ালৈকে ৰেডি হোৱা নাই একদম শ্ব'ৰুম কণ্ডিশ্যন স্পেয়াৰ টায়াৰ আনটাচ টাচেই হোৱা নাই প্ৰফেচাৰ এজনৰ গাড়ী হয় এইখনৰ গাড়ীৰ দাম একদম ফাইনেল দাম আৰু 385 আছে 22,000 কিলোমিটাৰ চলিছে 4 পাৱাৰ উইণ্ডো বেক কেমেৰা টাচ স্ক্ৰীন এণ্ড্ৰইড চব গাড়ীখনৰ লগত কোম্পানী ফিটেড লাগি আছে এক্সট্ৰা মাৰ্কেট লগোৱা নহয় 385 2020 চনৰ গাড়ী সামথিং নেগোচিয়েবল হ'ব 2020 চনৰ গাড়ী 22,000 কিলোমিটাৰ চলে নেক্সট এইটো স্কৰপিঅ হয় 2016 চনৰ ফাৰ্ষ্ট টাইম গাড়ী হয় গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট কণ্ডিশ্যনত একো মাইনাছ পইণ্ট নাই টপ মোড সেকেন্ড টপ ভাৰ্চন গাড়ী হয় আপোনাৰ এণ্ড্ৰইড লাগি আছে সব এণ্ড্ৰইড দেখাই দিব পাৰে সিট কভাৰ নতুন লাগি আছে 4 পাৱাৰ উইণ্ডো AC হিটাৰ সব ৰানিং আছে আপোনাৰ গাড়ীখন গোটেই অল ওভাৰ লুকটো দেখাই দিয়ক
বাকী গাড়ীখনৰ ৰানিং আপোনাৰ 72,000 ৰানিং আছে। 72,000 ৰানিং আছে। এইটোৰ প্ৰাইচটো আহিব 890। 8,90,000 টকাত স্কৰপিঅ' লৈ যাব পাৰিব। স্কৰপিঅ' আপুনি শ্ব'ৰুম কণ্ডিশ্যন 1.5 লাখ টকা দিলে না 3 লাখ মান দিব লাগিব। 3 লাখ টকা দিব লাগিব। আজি প্ৰফাইল ভাল থাকে, প্ৰফাইল ভাল থাকিলে আপোনাৰ প্ৰফাইল ভাল হ'লেই হ'ব, নহ'লেতো ফাইনেন্সেই নহয়। এইটো গ্ৰেণ্ড আইটেম। এইটো 2014 চনৰ গাড়ী, ফাৰ্ষ্ট হেণ্ড গাড়ী হয়, একদম ফাৰ্ষ্ট অনাৰ গাড়ী, ছেকেণ্ড অনাৰ নহয়। গাড়ী আপোনাৰ 87,000 চলিছে, পেট্ৰল, স্পৰ্টছ হয়, স্পৰ্টছ অপশ্যনেল, পুছ বাটন ষ্টাৰ্ট। গাড়ী একদম ভাল হৈ আছে। ৰানিং বেছি বুলি যে আপুনি গাড়ী বেয়া বুলি সেইটো নহয়, গাড়ী আমি টেম্পাৰিং নকৰোঁ, সেইটো কাৰণে ৰানিংটো বেছি। গাড়ীৰ কণ্ডিশ্যন একদম ভাল হৈ আছে। এইখনৰ দাম আছে আপোনাৰ 360। 3,60,000 গ্ৰেণ্ড আইটেম টপ মডেল পাই আছে। তাৰপৰা কাষ্টমাৰ ওৱান টেবল আহি বহিলে কিবা এটা নেগচিয়েশ্যন হৈ যাব। এইটো আপোনাৰ 2018-19 XUV 500 W11 মডেল ডায়মণ্ড কাট এলুইল থকাটো। এইটো আপোনাৰ টপ মডেল গাড়ী হয়, লেটেষ্ট ভাৰ্চন। আপুনি ইণ্টেৰিয়ৰটো দেখাব পাৰে গাড়ীখন, এইটো টপ মডেল হয়। এইটো কোম্পানী ফিটেড ছিট কভাৰ হয়, এইটো আপোনাৰ এক্সট্ৰা মাৰ্কেট ছিট কভাৰ লগোৱা নহয়। এইটো চাওক, আপোনাৰ গাড়ী কণ্ডিশ্যন চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। এইটো ছিটটো আপোনাৰ চাওক, এইটো চুইচ চিষ্টেম ছিট হয়, এইটো আপ এণ্ড ডাউন চুইচতে হ'ব, আপ এণ্ড ডাউন চুইচতে হ'ব। এইটো গাড়ী একদম টপ মডেল। 6 ইয়াৰবেগ গাড়ী হয়। আৰু গাড়ীখনৰ কণ্ডিশ্যন আপোনাৰ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী, 90,000 কিলোমিটাৰ চলিছে, 90,000 কিলোমিটাৰ চলিছে, কমপ্লিট অৰিজিনেল পেইণ্টৰ গাড়ী। এইটো লেটেষ্ট ভাৰ্চন হয়, এইটো অল মডেল নহয়। এইটো 13.5 লাখ টকা আহিব। নতুন কিনিলে 24 লাখ প্লাছ আহে। 13.5 লাখ আহিব। অন টেবল ডিছকাউণ্ট হৈ যাব। এইটো KUV 100 NXT মডেল হয়, লেটেষ্ট ভাৰ্চন, নিউ মডেল হয়। এইটো অল মডেল নহয়, অল মডেল আৰু এখন আছে মোৰ হাতত। এইটো 2018 চনৰ গাড়ী, পেট্ৰল হয়, আপোনাৰ 50+ গাড়ীখন চলিছে। এইটো টপ মডেল গাড়ী, ডায়মণ্ড কাট এলুইল চেলুইল টাচ স্ক্ৰীন চব লাগি আছে। নিজে ডায়মণ্ড কাট এলুইল লাগি আছে, টাচ স্ক্ৰীন, যি ফিচাৰ্ছ লাগে চব ফিচাৰ্চই আছে, একদম টপ মডেল। 2018 চনৰ পেট্ৰল। আপোনাৰ গাড়ীখনৰ দাম আছে আপোনাৰ 5.5 লাখ টকা। অন টেবল আহিলে নেগচিয়েট হৈ যাব। এইটো মাৰুতি চুজুকি ভিটাৰা ব্ৰেজা। এইটো ডিজেল হয়, আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী। আপোনাৰ 87,000 গাড়ীখন চলিছে, 87,000 গাড়ীখন চলিছে, কমপ্লিট অৰিজিনেল পেইণ্ট। আপুনি চাওক, দেখাব পাৰে, ইয়াৰবেগ, মিউজিক চিষ্টেম চব কোম্পানী ফিটেড লাগি আছে। গাড়ীখন LDI অপশ্যনেল হয়। গাড়ী কণ্ডিশ্যনৰ পিনে আপোনাৰ ডিলাৰত তেনেকৈ বেয়া কণ্ডিশ্যন নাৰাখোঁ আমি, ভাল হ'লে আমি পাৰ্চেছ কৰোঁ, নহ'লে নকৰোঁ। এইটো প্ৰাইচটো আপোনাৰ 580 আছে। হয় হয়। এইটো XUV 300। এইটো 20ৰ লাষ্টৰ গাড়ী হয়। আপোনাৰ স্পেয়াৰ টায়াৰ আনটাচ, গাড়ীখন স্পেয়াৰ টায়াৰ টাচেই হোৱা নাই। আপোনাৰ কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট আছে। এইটো টপ মডেল, W8 অপশ্যনেল হয়, অপশ্যনেল নহয়, W8 হয়। বাকী ফিচাৰ্ছ চব আছে, খালি ছানৰুফটোহে নাই, বাকী চব আছে। 5 ষ্টাৰ ৰেটিং থকা গাড়ী হয়। কাৰোবাৰ যদি মানে নতুনৰ নিচিনা গাড়ী লাগে, এইটো ল'ব পাৰে, একদম নতুনৰ নিচিনা হৈ আছে। এইটো আপোনাৰ 950 আছে। এইখন মাৰুতি চুজুকি চিয়াজ হয়, DXI মডেল হয়, পেট্ৰলৰ হয়। মাৰুতিত ছেডান গাড়ী চবতকৈ দামী গাড়ী এইটোৱে হয়, ভাল গাড়ী হয়। চুইফ্ট ডিজায়াৰ ইঞ্জিন হয় গাড়ীখন। ইণ্টেৰিয়ৰ দেখাব পাৰে, বহুত ধুনীয়া হৈ আছে। ফাৰ্ষ্ট হেণ্ড গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, ছেকেণ্ড অনাৰ নহয়। গাড়ীখন চলিছে 60+ গাড়ী চলিছে। এইখনৰ দাম আহিব আপোনাৰ 530, 5,30,000 টকা। পেট্ৰলৰ গাড়ী, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, একো কাম কৰাব নালাগে, তেল ভৰাক চলাক, বাকী ৱাৰেণ্টি গেৰাণ্টিৰ সৈতে আমি পাই যাব। চব অল ডকুমেণ্টছ ইনক্লুডিং, খালি ফাইনেন্স কৰিলে ফাইনেন্সৰ খৰচা এক্সট্ৰা আহিব। এইখন আপোনাৰ KUV 100। এইটো 2016 চনৰ গাড়ী, আপোনাৰ পেট্ৰল হয়, 60-70 মান চলিছে গাড়ীখন। টায়াৰ গোটেইকেইটা নতুন হৈ আছে। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 375, 3,75,000। ইয়াৰবেগ ABS চব আছে গাড়ীখনত। হয় হয়, 3,75,000। 375 নেগচিয়েশ্যন হৈ যাব। গাড়ীখন অল ৰাউণ্ড দেখাই দিব পাৰে। হয় হয়, কণ্ডিশ্যনটো দেখাই দিব পাৰে। আৰু এইটো চাব পাৰে, ডাষ্টাৰ 2016-17 চনৰ ডাষ্টাৰ হয়। আপোনাৰ গাড়ীখন ফাৰ্ষ্ট হেণ্ড গাড়ী হয়। গাড়ীখন ইণ্টেৰিয়ৰ দেখাব পাৰে, আপোনাৰ এণ্ড্ৰইড লাগি আছে,
আপনার 9 ইঞ্চি অ্যান্ড্রয়েড। বাকি গাড়ি কন্ডিশন একদম শোরুম কন্ডিশন হয়েছে, কমপ্লিট অরিজিনাল পেন্ট, টায়ার 5টা ব্র্যান্ড নিউ, তেল ভরাক চলক, ডিজেল ভার্সন হয়। আপনার 53,000 জেনুইন চলিছে। হ্যাঁ, কমপ্লিট অরিজিনাল পেন্টৰ গাড়ী। এইটো আপোনাৰ দাম আহিব আপোনাৰ এনেই ডিলাৰ প্ৰাইচ আমাৰ 650 হয়, 590 দি দিম। 5,90,000 ফিক্স দাম একদম। হয় হয়, 590। নেক্সট এইটো ক্ৰেটা হয়। আপোনাৰ ক্ৰেটা 2017 চনৰ পেট্ৰল ভাৰ্চন গাড়ী হয়, ডক্টৰ ইউজ গাড়ী হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, কোনো টাচ পেইণ্ট নাই, কোনো ৰিপেইণ্ট নাই, পেট্ৰলৰ গাড়ী। 70+ চলিছে গাড়ীখন, 70+ চলিছে, 70,000 ওপৰত চলিছে। জেনুইন মিটাৰ। হয়, আপোনাৰ গাড়ীখন আপোনাৰ কণ্ডিশ্যনটো দেখিবই পাৰি আছে, কণ্ডিশ্যন নতুন হৈ আছে, একো কৰিব লগা নাই। ফিচাৰ ছবি আছে। আপোনাৰ 2017 চনৰ গাড়ী, পেট্ৰল, আপোনাৰ প্ৰাইচটো 765 আহিব। 765। অন টেবল কিবা এটা নেগচিয়েশ্যন হৈ যাব। হয়, এইটো ডেটছন গ' হয়, 2015-16 চনৰ গাড়ী হয়। আপোনাৰ ফাৰ্ষ্ট হেণ্ড গাড়ী হয়, আপোনাৰ পেট্ৰলৰ গাড়ী হয়, আপোনাৰ 5 সিটাৰ গাড়ী। গাড়ীখন কম প্ৰাইজত বহুত ধুনীয়া গাড়ী হয়। এল্টো লোৱাতকৈ এইখন লোৱাটো বেটাৰ বুলি মই ভাবোঁ, কেলৈ গাড়ীখন হেভি, মাইলেজো ভাল, গাড়ীখনো হেভি। এল্টোটো হেভি গাড়ী নহয়, চলায়ো খুব ভাল লাগে গাড়ীখন। বেক চাইডটো দেখাই দিব পাৰে, বহুত ধুনীয়া হৈছে, চুইফ্টৰ নিচিনা লাগে গাড়ীখন। এইখনৰ দাম আহিব 275 ফাইনেল। 2,75,000 ফাইনেল। 5 সিটাৰ ন? হ্যাঁ, 5 সিটাৰ। 2,75,000 ফাইনেল। হয়, মিউজিক সিস্টেম মানে আপোনাৰ 20,000 টকাৰ মিউজিক সিস্টেম লাগি আছে গাড়ীখনত। 20-25,000 টকা। মানে 2,75,000 টকা দিয়ক, তেল ভৰাক আৰু চলাক, একো মাথা মাৰিব নালাগে। এইটো ডেটছন, এইটো গ' হয়, এইটো 2020 চনৰ গাড়ী হয়, টপ মডেল গাড়ী। এইটো পেট্ৰল গাড়ী। হ্যাঁ, পেট্ৰল, সব পেট্ৰলে হয়। এইটো আপোনাৰ নিউ মডেল গাড়ী। এইটো টাচ স্ক্ৰীন কোম্পানী ভিতৰত লাগি আছে, 4 পাৱাৰ উইণ্ডো, AC হিটাৰ সব ৰানিং আছে, একো কৰিব লগা নাই। স্পইলাৰ লাগি আছে সব। গাড়ীখন কণ্ডিশ্যন একদম নতুন, 20 চনৰ গাড়ী আৰু 30,000 কিলোমিটাৰ চলিছে। আপুনি তেল ভৰাক চলাক। এইখনৰ দাম আহিব 380। 3,80,000। বেক সেন্সৰ সব লাগি আছে। হ্যাঁ, ওৱান টেবল কিবা এটা নেগচিয়েশ্যন হৈ যাব। এখন ৰেডিগো, এইটো 2017 চনৰ গাড়ী, 19,000 কিলোমিটাৰ চলিছে, পেট্ৰল গাড়ী হয়, স্পেয়াৰ টায়াৰ আনটাচ, স্পেয়াৰ টায়াৰ ইউজেই হোৱা নাই গাড়ীখন। গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী। 19,000 চলিলে আৰু গাড়ী কি হয়, একোৱেই নহয়। আপোনাৰ কমপ্লিট অৰিজিনেল পেইণ্ট, খালি ফ্ৰণ্ট বাম্পাৰত পেইণ্ট আছে, সৰু সুৰা স্ক্ৰেচ আছিলে। এইটোৰ দাম আহিব 255। হয় হয়। এইটো মহিন্দ্ৰা জাইলো। এইটো আমাৰ পাৰ্চনেল গাড়ী আছিলে, আমাৰ দেউতা চলাইছিলে। গাড়ী 1 লাখৰ ওপৰত চলিছে, জেনুইন ৰানিং গাড়ী, একো কৰিব লগা নাই। 7 সিটাৰ গাড়ী হয়। গাড়ী কণ্ডিশ্যনত কোনো মাইনাছ পইণ্ট নাই, একদম চিল ইঞ্জিন। এতিয়া পিকনিকৰ সিজন আহি আছে, হয়, চিল ইঞ্জিন, চিল বডি, সব একো কৰিব লগা নাই। গাড়ী একদম কণ্ডিশ্যন নতুন হৈ আছে। আপোনাৰ মোৰ দেউতাৰ গাড়ী, দেউতা চলাইছিলে, পাৰ্চনেল ইউজ, দেউতা চলাইছিলে। বাকী কণ্ডিশ্যন ভাল হৈছে, যি সৰু সুৰা কাম আছে আমি কৰাই দিম গাড়ীখনত। আৰু এখন গাড়ী আছিলে নেক্সন। হয়, টাটা নেক্সন হয়, 2020 চনৰ গাড়ী হয়, 40,000 কিলোমিটাৰ চলিছে, লেটেষ্ট ভাৰ্চন নেক্সন হয়, পুৰণা মডেলটো নহয়, নিউ মডেল গাড়ী হয়, হোৱাইট কালাৰত গাড়ী আছে। সেইটোৰ দাম আহিব 780। 780ত আপোনাৰ টাটা নেক্সন লেটেষ্ট ভাৰ্চন 5 ষ্টাৰ ৰেটিং থকা গাড়ী আপুনি পাই যাব। হয়, এইখিনি গাড়ী স্ক্ৰীন নাম্বাৰ আছে, আপোনালোকে কণ্টেক্ট কৰক। হয় হয়, ঠিক আছে। দেখা পালে সকলোখিনি গাড়ী দেখুৱালোঁ, আৰু ইয়াত গাড়ী যিখিনি দেখুৱালোঁ স্ক্ৰীন নাম্বাৰ আছে, আপোনালোকে এতিয়াই কণ্টেক্ট কৰক। আৰু নতুন বছৰৰ অফাৰ যোনটো আপোনালোকে প্ৰত্যেক গাড়ীৰ লগত এটা ফ্ৰিজ পাব, সেইখিনিয়ে ক'ব লগা আছিল। বেছি ভিডিঅ'টো দেখিব নকৰোঁ। নতুন ষ্টক আপডেট আহিলে আকৌ আহিম। যদি চেনেলটো নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি লওক, যাতে এনেকৈ ধৰণৰ আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো লাইক কৰক, আৰু যদি আপোনাৰ আত্মীয় স্বজনৰ গাড়ীটো ল'ব বিচাৰিছে, সেই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।